মই ভয় খাইছো কাৰণ মই এতিয়া কংগ্ৰেছ সংগীত হৈছে আৰু তেওঁ যিখিনি কথা তেওঁ কৈছে তেওঁ এটা কথা এতিয়া তেওঁ ভয় খাইছে। তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে, তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে, গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে। সেই সময়ত মোৰ গাড়ীত এটেক হৈছিলে, মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাথৰ মাৰিছিলে ৰকিবুল হুছেইনে। পুলিচ যদি তেওঁলোকে এটেক কৰা নাই বুলি কয় তাতকৈ আৰু চৰম ফাঁকি কথা নাই। বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুই একক মোৰ লগতো কেইদিনমানৰ লগত আছিল, এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে। শ শ হাজাৰ হাজাৰ লোক তেওঁৰ একদম মেইন নিকটতম লোকসকলে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে। আজি আমাৰ সময় আমি দেখুৱাইছোঁ, তেতিয়া তেওঁৰ সময় তেওঁ দেখুৱাইছিলে, তেওঁৰ সময় যেতিয়া আহিব তেতিয়া দেখুৱাব। এতিয়াতো কংগ্ৰেছৰ চৰকাৰ চলি থকা নাই, ৰকিবুল হুছেইনৰ মতে এতিয়া পুলিচ চলিব নেকি, নে ৰকিবুল হুছেইনৰ মতে অফিচাৰ চলিব নেকি? চৰকাৰ কাৰ? বিজেপি চৰকাৰ হয় নে নহয়? পুলিচ প্ৰশাসন কাৰ মতে চলিব? বিজেপিৰ মতেহে চলিব। হয়তো নাভাবোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াক মই ভয় ভাবুকি খুৱাই বুজিছোঁ। তেওঁ যদি ভয় খাইছে নাজানো, তেওঁতো এতিয়া গমেই পাইছে কংগ্ৰেছ সংগীত হৈছে আৰু তেওঁ যিখিনি কথা তেওঁ কৈছে তেওঁ এটা কথা এতিয়া তেওঁ ভয় খাইছে। কাৰণ যোৱা 3টা দিন ধৰি চামগুৰি সমষ্টিত প্ৰায় শ শ হাজাৰ হাজাৰ লোক তেওঁৰ একদম মেইন নিকটতম লোকসকলে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে আৰু এইটোতে তেওঁ ভয় খাইছে, শংকিত হৈছে, সেইকাৰণে তেওঁ পুলিচৰ ওচৰলৈ গৈছে। আমিতো একো মিছা কথা কোৱা নাই। চৰকাৰ কাৰ? বিজেপি চৰকাৰ হয় নে নহয়? পুলিচ প্ৰশাসন কাৰ মতে চলিব? বিজেপিৰ মতেহে চলিব। এতিয়াতো কংগ্ৰেছৰ চৰকাৰ চলি থকা নাই, ৰকিবুল হুছেইনৰ মতে এতিয়া পুলিচ চলিব নেকি, নে ৰকিবুল হুছেইনৰ মতে অফিচাৰ চলিব নেকি? তেওঁ চাগে ভুল হৈছে, তেওঁ ভয় খাইছে। একচুৱেলি তেওঁ গম পাই গৈছে যে তেওঁ যে হাৰিব, এই কথাটো তেওঁ গম পাই গৈছে। এইবাৰ অকণ আগতীয়াকৈ সেইকাৰণে অলপ এইটো তেওঁ এটা হেৰি কৰিছে আৰু মই ভালেই পাইছোঁ। তেওঁ মোৰ ভয়ত যদি ৰকিবুল হুছেইনৰ এইটো অৱস্থা হৈছে, মই গৌৰৱে অনুভৱ কৰিছোঁ। চৰকাৰ আমাৰ, চৰকাৰ বিজেপিৰ নহয় নেকি, নে কংগ্ৰেছৰ চৰকাৰ? কংগ্ৰেছৰতো চৰকাৰ নহয়। কংগ্ৰেছৰ চৰকাৰ হ'লেহে কংগ্ৰেছৰ মতে চলিব। এতিয়া বিজেপিৰ চৰকাৰ যেতিয়া প্ৰশাসন কাৰ মতে চলিব? বিজেপিৰ মতে চলিব। এইটো ক'ব লাগে নেকি? 2016ত মই নিৰ্বাচন খেলিছিলোঁ ৰকিবুল হুছেইনৰ এগেইনষ্টত। ৰকিবুল হুছেইনে পুলিচৰ ড্ৰাইভাৰ পৰ্যন্ত ইউজ কৰিছিলে। সেই সময়ত মোৰ গাড়ীত এটেক হৈছিলে, মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাথৰ মাৰিছিলে ৰকিবুল হুছেইনে। পুলিচ যদি তেওঁলোকে এটেক কৰা নাই বুলি কয় তাতকৈ আৰু চৰম ফাঁকি কথা নাই। তেওঁ সেইকাৰণে কৈছোঁ বালিলৈ জীপাত সুগিবলৈ একে পাতে। আজি আমাৰ সময় আমি দেখুৱাইছোঁ, তেতিয়া তেওঁৰ সময় তেওঁ দেখুৱাইছিলে, তেওঁৰ সময় যেতিয়া আহিব তেতিয়া দেখুৱাব।